নমস্কাৰ অসম 30 ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি পুৱাই ওলাইছো অৰুণাচলৰ লংডিং বোলা ঠাই টুকালে। আজি মোৰ লগত আহিছে মোৰ মিছেছ। আমি দুয়ে বাইক লৈ ওলাই আহিছো। দুলিয়াজানৰ পৰা ওলোৱা এতিয়া আধা ঘণ্টা 45 মিনিট মান হ'ল। এতিয়া আমি নামৰূপ টিটলাগড় পাইছোহে। এতিয়া এফালদি হৈ আমি এতিয়া হাপেখাতি তিনিআলি হৈ কানুবাৰী হৈ কিনে আমি লেফট হেণ্ড লৈ আমি লংডিঙলৈ যাম। এই আমি আজি আহিছো বাইকত। মোৰ লগত মিছেজ আহিছে। এখন বাইক লৈ আহিছো আমি। এই ৰাস্তাটো আপোনাৰ ধুদৰালি বুলি কয়। এইটো ৰাস্তাই গৈ আপুনি নামৰূপ সোণাৰী আপুনি আমগুৰি হাপেখাতি এইখিনি ঠাইলৈ ওলাব পাৰে। বাকী যাত্ৰা আপোনালোকক দেখাই থাকিম। বলক গৈ থাকোঁ। বলক তেতিয়াহ'লে জাৰ্ণিটো আৰম্ভ কৰোঁ। আজি জাৰ্ণি ষ্টাৰ্ট হৈছে দুলিয়াজানৰ পৰা নিজৰ বাসগৃহৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি ৰাইডটোৰ বিষয়েতো মই ক'লোৱেই। এতিয়া ৰাস্তাত আমি কি কি দেখোঁ আৰু বতৰ আজি ভালেই দেখিছোঁ। ইয়াৰ পৰা লংডিং আপোনাৰ 103 কিলোমিটাৰ। অৰুণাচলৰ আৰু এখন ঠাইলৈ আমি আজি বাইকেদি যাত্ৰা আৰম্ভ কৰিছোঁ। দুলিয়াজান হৈ আমি নাহৰকটীয়া নামৰূপ, তাৰপিছত আমি কানুবাৰী পাম। কানুবাৰীৰ পৰা আমি লেফট হেণ্ড ল'ম আৰু তাৰ আগৰখিনি ৰাস্তা মই নাজানো, কানুবাৰীলৈকে মই দেখা আছে। বাকীখিনি যাই থাকোঁতে কৈ যাম। আমি দুলিয়াজানৰ পৰা ওলাই দিলোঁ। 10-15 মিনিট হৈছে। ফিউল আপ কৰিলোঁ। ফিউল আপ 500 কৰিছোঁ। অলৰেডি মোৰ বাইকত তেল আছিলে। এতিয়া গৈ থাকোঁ। আজি মোৰ লগত মোৰ মিছেজো ওলাইছে। তেওঁ বোলে বাইকত ৰাইড কৰিব ইচ্ছা কৰিছে, সেইকাৰণে এবাৰ তেওঁকো লংডিং দেখাই আনো বুলি কৈছোঁ। বলক গৈ থাকোঁচোন। দুলিয়াজানৰ পৰা আহি আমি নাহৰকটীয়া পালোঁহে। নাহৰকটীয়া এতিয়া এইটো মৰাণ তিনিআলি বুলি কয়। এই তিনিআলি হৈ আমি ৰাইট হেণ্ড ল'ম। এই অকণমান আগতে আছে। এইটো টাৰ্ণিং লৈ আমি জয়পুৰ পাম। জয়পুৰৰ পৰা আমি আকৌ ৰাইট হেণ্ড ল'ম। ৰাইট হেণ্ড লৈ আমি নামৰূপ পাম। নামৰূপলৈ দুলিয়াজানৰ পৰা দূৰত্ব আপোনাৰ 22 কিলোমিটাৰ। এই টাৰ্ণিংটো আমি ল'লোঁ। টাৰ্ণিং লৈ চিধা আমি গৈ থাকিম। এতিয়া গৈ আমি প্ৰথম জয়পুৰ, তাৰপিছত আমি নামৰূপ পাম। তাৰ আগতকৈ আমি নামৰূপত চাগে ব্ৰেক ল'ম অকণমান। ব্ৰেক লৈ আমি ব্ৰেকফাষ্টটো কৰাৰ কথা ভাবিছোঁ। ব্ৰেকফাষ্ট কৰি আমি আগুৱাই গৈ থাকিম। আমি এতিয়া নাহৰকটীয়াৰ পৰা নামৰূপ পালোঁহে। নামৰূপৰ এই সন্মুখত দেখিছে সেইটো আপোনাৰ ক্লক টাৱাৰ। আপোনাৰ ৰাইট চাইডে গ'লে আপুনি দিল্লী ঘাট হৈ কিনে দিল্লী ঘাট বৰহাট হৈ কিনে আপুনি কানুবাৰী ওলাব পাৰে। আমি এতিয়া যাম ষ্ট্ৰেইট যাম। ষ্ট্ৰেইটত এটা শ্বৰ্টকাট আছে টিটলাগড় বুলি। সেই টিটলাগড় তিনিআলিত ওলাই আমি আকৌ এই ৰাস্তাতে লগ খামগৈ। বলক গৈ থাকোঁ। টিটলাগড়ৰ পৰা ওলাই আহি আমি এতিয়া বৰ্তমান হাপেখাতি তিনিআলি পাওঁ অৱস্থা। এতিয়া অলপ কনফিউজিং হৈছে। এবাৰ সুধি লওঁ কোনটো ছাইডে যাব লাগে, তাৰপিছত আমি আগুৱাই গৈ থাকিম। এয়া আপুনি সন্মুখত দেখিছে হাপেখাতি তিনিআলি চাৰিআলি এইফালে আমি দেখিলে গম পাম। চিধা সোণাৰী এইফালে কানুবাৰী অৰুণাচল প্ৰদেশ। আমি এতিয়া লেফট হেণ্ড লৈ কিনে আমি যাম কানুবাৰী হৈ, তাৰপিছত আমি অৰুণাচল সোমাম। ষ্ট্ৰেইট গৈ থাকিব লাগিব। কিমান কিলোমিটাৰ গম নাপাওঁ, আমি মেপ লগোৱা নাই। গতিকে এইটো বৰ কনফিউজিং ৰাস্তা নহয় নিচিনা লাগিলে। এতিয়া আমি আহিয়ে আছোঁ এইফালেদি বহুত, কিন্তু এইটো ৰাস্তাত মই প্ৰথমবাৰ আহিছোঁ। এতিয়া আমি কানুবাৰীৰ পিছত পাম আমি লংডিঙেই আমি আমাৰ ডেষ্টিনেশ্যন। তেতিয়াহ'লে গৈ থাকোঁ বলক। হাপেখাতি চাৰিআলিৰ পৰা আমি লেফট হেণ্ড লৈ আহিলোঁ কানুবাৰীলৈ আপোনাৰ
5 কিলোমিটাৰ আমি কানুবাৰী গেট পাইছোঁহে এখনে অৰুণাচলৰ সীমান্ত গেট লংডিং ইয়াৰ পৰা 44 কিলোমিটাৰ চাংলাঙলৈ আমি যাব নোৱাৰোঁগৈ আজি সময় নহ'বগৈ এইখনে আপোনাৰ কানুবাৰী এটা কানুবাৰী 0 ৱেলকাম টু কানুবাৰী দিলে ইয়াতে চাগে পাছ চাছ বনিব নেকি মই সেইটো নাজানিম যদি পাছ বনাব লাগে আমি বনাই লওঁ তাৰপিছত গৈ থাকিম সুধি চাওঁ কি কয় पास लॉन्गडिंग बाइक रख लेगा पास बनाब লাগিব বুলি ক'লে আমি বাইকখন ৰাখি পাছটো বনাই লওঁ অৰুণাচলৰ এইডোখৰ কানুবাৰী বুলি কয় আমি আহি এতিয়া কানুবাৰী পাইছোঁহে কানুবাৰী এখন কানুবাৰী গেট ইয়াতে আমি আহি ইয়াতে পাছ বনালোঁ এই ঘৰটোতে পাছ বনাই এখন পাছ পাছ বনাই এতিয়া আমি কানুবাৰী গেটত ইয়াৰ পৰা 44 কিলোমিটাৰ লংডিঙলৈ ওলাই দিছোঁ পাছ বনাই থাকোঁতে ভিডিঅ' অকণমান ক্লিপ ল'ব পাৰিলোঁ পুলিচে মানা ক'লে এইডোখৰত বোলে পুলিচ গেটত আপোনাৰ ভিডিঅ' লোৱাটো মনা এইডোখৰ পৰা চিনাৰীটো অকণমান বেলেগ হৈ যাব বৰ ধুনীয়া জেগা ৰাস্তা পদূলিবিলাক ভাল বুলি শুনিছোঁ ব'লক তেতিয়াহ'লে ৱে টু লংডিং আৰু চাগে অৰুণাচলত যাব লগা জেগা বহুত কমেই আছেগৈ আমাৰ ভিডিঅ'বিলাক ভালকৈ ধৰণে চাব ট্ৰেভেল কৰি কিছু সংখ্যক জেগা দেখাব পৰা যায় সুধি লোৱা না কোনফালে যায় সেইফালে যাব ন এইখন কানুবাৰী টাউন আজি ফাৰ্ষ্ট টাইম মই আৰু মোৰ মিছেজ আহিছোঁ তেওঁ বাইকত বহা বৰ এক্সপিৰিয়েঞ্চ নাই তেতিয়াও মনটো ভাল লাগিব লাগে তেওঁক লগতে লৈ আহিছোঁ আজি আমাৰ পেট্ৰল চেট্ৰল চব ভৰাই আনিছোঁ অসম পাই এতিয়া ইয়াৰ পৰা 46 কিলোমিটাৰ 1 ঘণ্টামান লাগিব আমাৰ লংডিঙত কি পাওঁ আপোনালোকক দেখাম ৰাস্তাত যদি কিবা চিনাৰী দেখি পাওঁ এয়া আপোনালোকক দেখাই গৈ থাকোঁ অকণমান বৰষুণ দি আছে বুন্দাবান্দি হৈ আছে অলপ হেভি বৰষুণ নিদিয়ক বুলি আশা ৰাখিছোঁ বাকী জাৰ্ণিটো পাই ভিডিঅ'টো দিম সহায় জনাব লাইক কমেণ্ট শ্বেয়াৰ দিব যিকোনো ভুল ভ্ৰান্তি হ'লে মোৰ আপোনালোকে সদুৱাই দিলে আগন্তুক ভিডিঅ'বিলাকলৈ মোৰ সুবিধা হয় এতিয়া আমি ওলাই দিছোঁ আৰু গৈ থাকোঁ কানুবাৰীৰ পৰা ওলাই আহি পাহাৰীয়া পৰিৱেশখিনি আপোনালোকক দেখালোঁ এতিয়া আহি অকণমান এটা ভিউ পইণ্ট পাইছোঁ তাতে আমি অকণমান ৰেষ্ট লৈছোঁ যথেষ্ট অকে পকে পাহাৰ ইয়াৰ পৰা এৰাউণ্ড আৰু 15-20 কিলোমিটাৰমান আছে লংডিং টাউনত তাত কি পাওঁ আমি দেখাম আৰু গৈ থাকোঁ ব'লক আমি এতিয়া লংডিং টাউন পালোঁহে জনবসতি ইয়াত যথেষ্ট ঘন মানুহ আছে এইবোৰ টাউনৰ দোকান পোহাৰ বৰষুণ দিছে টিপটাপ বৰষুণ দি আছে
এইটো চাৰিআলি পালোঁহে আমি তাতে আজি চামনো কি ইয়াতে খাই বৈ আমি ঘূৰি যাম সেইটোৱে হ'ব আৰু বজাৰ লাগিছে ইয়াতে এইবিলাক ৰেষ্টুৰেণ্ট এখন বিচাৰোঁ যদি পাওঁ তাতে খাই বৈ আমি উভতি দিম বুলি ভাবিছোঁ এই ইয়াৰ লোকেল মাৰ্কেট ডাঙৰ বজাৰ এখন তামোলৰ পৰা আদি কৰি চব বস্তুৱে পায় বৰষুণ দিলে গাবিলাক তিতি গ'লে বেয়া লাগে কিন্তু ইমানো বৰষুণ নাই দিয়া চাওঁচোন কি কি পায় हमें कोई रेस्टोरेंट रिजॉर्ट है क्या कहीं रेस्टोरेंट है क्या खाने का उधर में मिलेगा ओ टाउन में আগলৈ আছে বুলি কৈছে অকণ ঘূৰাই লওঁ ঘূৰাই কিনি আগলৈ যাম বোকা বোকা গোটেইখন ৰখোৱা ব্যৱস্থা এটা কৰোঁ ওখ চাব জেগাবিলাক এইফালে আহিছিলোঁ ये खुला है ये खुला होगा हाँ रेस्टोरेंट है खाना खाना उधर ओ उधर नामा सो नामा আমি লংডিং পালোঁ লংডিং পাই এখন ৰেষ্টুৰেণ্টতে খানাটো খাই লওঁ বুলি ভাবিছোঁ খানা বৰ ধুনীয়া ৰেষ্টুৰেণ্টখন এখন চাওক বাৰকম ৰেষ্টুৰেণ্ট ইয়াতে আমি ভেজ খানা অৰ্ডাৰ দিছোঁ ভেজ খানা অৰ্ডাৰ দি এতিয়া অকণমান টাইম লাগিব বুলি কৈছে তাৰপিছত বৰষুণটো টিপ টাপ দি আছে এয়া আমাৰ ৰাণী তলত আছে এখনে লংডিং টাউন আমি চাৰিআলিতে আছোঁ লংডিঙৰ এখন ৰেষ্টুৰেণ্টত আমি খানাটো খাই ইয়াৰ পৰা উভতি দিম বুলি ভাবিছোঁ যেহেতু ইয়াত বৰষুণ দি আছে আৰু চাব লগা বৰ বিশেষ একো নাই এনেই ৰাস্তা পদূলিবিলাক দেখালোঁ লংডিং এখন সৰু টাউন নিচিনাই হয় মহকুমা নিচিনা টুৰিষ্ট প্লেচবিলাক যেতিয়া আকৌ ছেপাৰেটলি মই অকলে আহিম তেতিয়া দেখাম এতিয়া আমাৰ হাতত সময়ো বহুত কম আৰু যেহেতু সোনকালে ঘূৰি যাব লাগিব বতৰটো বেয়া আমি খানা পিনা খাই কিনি ঘূৰি যাম ভিডিঅ'বিলাক ভালকৈ চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাকী কিন্তু দেখাম আগন্তুক ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব ধন্যবাদ